নমস্কাৰ ওয়েলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে সো আজি ভিডিঅ'ত সকলোকে ওয়েলকাম আছে আজি আমি ডিসকাশন কৰিম অসম পুলিচৰ যোনটো নিউ ভ্যাকেন্সি আহি আছে সকলোৱে গম পায় অসম পুলিচৰ বিভিন্ন বিভাগত ভ্যাকেন্সি আহিব যেনেকৈ আপোনাৰ এপিআৰও এবিইউবি এসআই এসআইএবি এসআইইউবি কমান্ডো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিসেছ গ্ৰেড 3 গ্ৰেড 4 বাৰবাৰ কুকমেন টেইলৰ লগতে আমাৰ আসাম পুলিচৰ ড্ৰাইভাৰ পোষ্ট এনেকা বিভিন্ন ধৰণৰ পোষ্টৰ ভ্যাকেন্সি আহিবলগীয়া আছে সব অল টোটাল যদি আপুনি চাই 4000 মান পোষ্টৰ ভ্যাকেন্সি আহিব মই অলৰেডি তাৰ বিষয়ে ভিডিঅ' বনাই থৈছো আপুনি গৈ পেলাই চাব পাৰে এতিয়া আমি ডিসকাশন কৰিম এই পোষ্টত যোনটো ভ্যাকেন্সি আহি আছে যোনটো আপোনাৰ নৱেম্বৰ মাহত যাৰ এপ্লাই ষ্টাৰ্ট হৈ যাব যেহেতু আমাৰ মাননীয় সিএম ছাৰে কৈছে যে অসম পুলিচৰ নিযুক্তি নৱেম্বৰ মাহতে হৈ যাব নিযুক্তি পত্ৰটো এই নৱেম্বৰ মাহৰ ভিতৰতে বিতৰণ কৰি দিয়া যাব তাৰ পিছত নিযুক্তি পত্ৰ দিয়া নেক্সট দিনা নিউ এডভাৰটাইজমেন্ট ওলাই আহিব সো হেইটো হিচাপত যদি আমি চাও নৱেম্বৰ মাহতে নিউ এডভাৰটাইজমেন্ট আহিব ঠিক আছে কাৰণ মই আশা কৰো যে নৱেম্বৰ 30 তাৰিখে এপইন্টমেন্ট নাহে তাতকে আগতে এপইন্টমেন্ট দিয়া যাব সো হেই হিচাপত যদি আমি চাও নৱেম্বৰ মাহতে আপোনাৰ ভ্যাকেন্সি আহিব নৱেম্বৰ মাহত যদি 4000 ভ্যাকেন্সি আহে তাৰ পিছত আপুনি চাব এটলিষ্ট 2 মাহৰ পিছত ঠিক আছে নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহতে আপোনাৰ ফিজিক্যাল হৈ যাব জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ফিজিক্যাল 100% হৈ যাব তাৰ পিছত যদি হেই হিচাপত চাও তেনে এমাহ সময় লৈ পেলাই আকৌ আপোনাৰ এপ্ৰিল মাহত আপোনাৰ 100% যেতে ইলেকশনৰ কামটো শেষ হ'ব অলপ লেট হ'ব পাৰে মে বা জুনত আপোনাৰ ৰিটেন কমপ্লিট হৈ যাব ঠিক আছে মে বা জুন ৰিটেন হৈ যাব জুন বা জুলাই আপোনাৰ ভাইবা হৈ যাব ফাইনাল ৰিজাল্টটো আপুনি আগষ্ট মাহত পায়ে যাব ইয়াতকে আগত আগষ্ট মাহত আপুনি ফাইনাল ৰিজাল্ট পাব সো যদি ফাইনাল ৰিজাল্টৰ কাৰণে আপোনাৰ বেছি সময় নাই নৱেম্বৰৰ পৰা আগষ্ট মাহ 8 মাহ মান সময় আছে আপোনাৰ হাতত এই 8 মাহ যোনটো সময় হয় এই ভিতৰতে আপোনাৰ সিলেকশন হৈ যাব যদি আপুনি ফিজিক্যালৰ কাৰণে চাই আপোনাৰ 2 মাহ সময় আছে যদি আপুনি ৰিটাৰ্নৰ কাৰণে চাই আপোনাৰ হাতত 4 মাহ সময় আছে যদি ভাইবাৰ কাৰণে চাই আপোনাৰ হাতত 6 মাহ সময় আছে সো আমাৰ হাতত যিমান সময় আছে আমি হেটো ভালকে ইউজ কৰিব লাগিব আৰু হেই হিচাপত আমি নিজৰ ষ্ট্ৰেটেজিটো বনাব লাগিব এটা প্ৰথমতে আপোনাৰ ষ্ট্ৰেটেজি কি হ'ব লাগে ফিজিক্যালৰ কাৰণে ৰেডি হ'ব লাগে কিন্তু এটা কথা মনত ৰাখিব এইটো মই একৰ্ডিং টু মাই এনালাইসিস মই যিমান দিন আপোনাৰ লগত কানেক্টেড আছো যদি মই হেই এনালাইসিস কৰি পেলাই আপোনাক উইথ দ্যাট এক্সপেৰিয়েন্স মই কওঁ তেনেহলে যিমান মানুহ ফিজিক্যাল পাস কৰে তাত 100 যদি 100 জন মানুহে ফিজিক্যাল পাস কৰে তাত 90 মানুহে ৰিটেনৰ কাৰণে প্ৰিপেয়াৰ কৰা না থাকে গম পাইছে না হিয়তে জাস্ট ফিজিক্যালৰ কাৰণে দিন ৰাত দৌৰি পেলাই প্ৰিপেয়াৰ কৰিব 100 জনৰ ভিতৰত আৰু যোনটো 10 জনে আগৰ পৰা ৰিটেনৰ কাৰণে ফিজিক্যালৰ কাৰণে সিমultaneously একেলগে প্ৰিপেয়াৰ কৰি আছিল হিয়তৰ কি হ'ব ৰিটেনটো ভাল হ'ব আৰু হিয়তৰ সিলেকশন হৈ যাব আৰু এই 90 জন যোনটো আছিল হিয়তৰ সিলেকশন নহয় তাৰ ভিতৰত 90 জনৰ ভিতৰত 30 জন বা 40 জনৰ সিলেকশন হৈ যায় সেই কাৰণে আপুনি দেখা পায় যে যোনটো যিমান মানুহে ফিজিক্যাল পাস কৰে তাৰ 40 পৰা 30% মানুহে ৰিটেনত সিলেক্ট হয় কাৰণটো কি কাৰণটো এইটোৱে যে যিমান মানুহে ফিজিক্যালত ভাল পাৰফৰম্যান্স কৰিছিল হিয়তে ৰিটেনৰ কাৰণে ভালকে প্ৰিপেয়াৰ কৰা নাই সো হেই কাৰণে আপুনি বুজিব লাগে যে ৰিটেনৰ কাৰণে আমি ভালকে প্ৰিপেয়াৰ কৰিব লাগিব উইথ দ্যাট ফিজিক্যাল এপ্ৰোচ ফিজিক্যালো কৰি থাকিব লাগিব লগতে আমি ৰিটেনো ভালকে প্ৰিপেয়াৰ কৰি থাকিব লাগিব এটা ৰিটেনৰ কাৰণে আপুনি গম পায় অসম পুলিচৰ সিলেবাস বহুত ভাষ্ট সিলেবাস নহয় ডাঙৰ সিলেবাস নহয় ৰিটেনৰ কাৰণে সিলেবাস মানে কি যোনটো আপুনি পঢ়িব লাগিব পাঠ্যক্ৰম বেছি ডাঙৰ নহয় এটো একদম কম্প্ৰিহেনসিভ সিলেবাস আপুনি ক'ব পাৰে একদম সমুকে সিলেবাস দিয়া আছে আপোনাক অনলি কোৱা হৈছে যে আপুনি জেনাৰেল নলেজ কৰিব লাগিব জেনাৰেল ম্যাথছ আপুনি কৰিব লাগিব জেনাৰেল ৰিজনিং আপুনি কৰিব লাগিব জেনাৰেল ইংলিশ আপুনি কৰিব লাগিব জেনাৰেল নলেজত দুটা ভাগ আছে আসাম পাৰ্ট আৰু ইণ্ডিয়ান পাৰ্ট আসাম পাৰ্টত আপুনি জাস্ট বেসিক নলেজ আপোনাৰ হ'ব লাগিব যে আসাম হিষ্ট্ৰি কি হয় আসাম জিওগ্ৰাফি কি হয় আসাম ইকোনমি কি হয় আসাম পলিটি কি হয় তেনেকৈ ইণ্ডিয়ান পাৰ্টত আপোনাৰ বেসিক নলেজ হ'ব লাগিব আসাম হিষ্ট্ৰি কি হয় ইণ্ডিয়ান হিষ্ট্ৰি কি হয় ইণ্ডিয়ান পলিটি কি হয় ইণ্ডিয়ান জিওগ্ৰাফি কি হয় ইণ্ডিয়ান ইকোনমি কি হয় এইটো হোৱাৰ পিছত আপোনাৰ ষ্টেটিক জিকে অলপ কমপ্লিট কৰিব লাগিব আপুনি যেনেকৈ আসাম ষ্টেটিক জিকে যেনেকৈ কোনোবা ধৰক যুদ্ধ হৈ গ'ল এটো যুদ্ধ কেতিয়া হৈছিল বা অসমৰ কোনোবাই যদি বঁটা পাইছে কিবা এৱাৰ্ড পাইছে এইটো এৱাৰ্ড কোনে পাইছিল এইটো খেলত কোনে জিকিছিল তেনেকুৱা ষ্টেটিক জিকে যোনটো হয় প্ৰথম কোন আছিল বা অন্তিম কোন আছিল এইবিলাক কয় ষ্টেটিক জিকে সো এইবিলাক ষ্টেটিক জিকে আপুনিও কৰিব লাগিব লগতে ইণ্ডিয়ান প্লাস আসাম ঠিক আছে সো সিলেবাস ইমান ভাষ্ট নহয় জাস্ট কৰা এটিটিউড এপ্ৰোচটো হ'ব লাগে জেনাৰেল ম্যাথছত সিম্পল পার্সেন্টেজ প্ৰফিট এণ্ড লস চাৰ্টেজ এণ্ড ইন্ডাইসেস লগতে আপোনাৰ প্ৰবাবিলিটি সিম্পল কোৱেশ্চনছ বিলাক যোন হয় হেইটো আপুনি ডিল কৰিব লাগিব সিম্পলিফিকেশন ক্যালকুলেশনস আপুনি কৰিব লাগিব ৰিজনিংত সিম্পল হয় মিসিং নাম্বাৰ মিসিং সিৰিজ
তেনেকা আপোনাৰ প্যাটাৰ্ন লগতে এইবিলাক সৰু সুৰা যেতিয়া ৰিজনিংবিলাক আপুনি ভালকৈ কনচেপ্টটো বুজি যাব তাৰপিছত আপুনি মই এক্সপেক্ট কৰোঁ যে অসম পুলিচৰ ৰিজনিং আপুনি আৰামত সলভ কৰিব পাৰিব তাৰপিছত কথা হয় আমাৰ ইংলিছ বহুত ইজি আহে অসম পুলিচত বহুতেই ইজি ইংলিছ জাষ্ট এজ এন ছাবজেক্ট হিচাপত ৰখা হৈছে তাত ডিফিকাল্টি লেভেল এড কৰা নাই সিহঁতে সিম্পল কুৱেশ্যনছ আহিব যেনেকৈ এইটো শব্দৰ প্লুৰেল ফৰ্ম কি হয় ইয়াৰ এণ্টনিম কি হয় ইয়াৰ সাইনোনিম কি হয় এনেকুৱা আহে তাতকৈ বেছি মই ভাবোঁ যে নাহে অসম পুলিচত ঠিক আছে যে আপুনি সকলোৱে গম পায় অসম পুলিচত 50 মাৰ্কৰ এক্সাম হয় 50 মাৰ্কৰ এক্সামত এটা কুৱেশ্যন হাফ মাৰ্কৰ থাকে 100টা কুৱেশ্যন আহে 100টা কুৱেশ্যনৰ ভিতৰত সিহঁতে কিমাননো কুৱেশ্যন এড কৰিব ইংলিছৰ বা ৰিজনিঙৰ বা আমাৰ মেথছৰ কাৰণ আসাম যোনটো জেনেৰেল নলেজ আছে তাতে বহুতখিনি কুৱেশ্যনছবিলাক এৰাইজ হ'ব পাৰে চ' সেই হিচাপত যদি আমি চাওঁ জেনেৰেল নলেজ মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় বিকজ আসাম গভৰ্ণমেণ্টে যোনটো এক্সাম কৰে ন অসম পুলিচ হওক বা এডিআৰই হওক সকলোতে এবভ 60% ৱেটেজ থাকে এইটো আসাম পাৰ্টৰ চ' এইটো ভালকৈ ফ'কাছ কৰক আসাম পাৰ্ট ভালকৈ ফ'কাছ কৰক লগতে ইণ্ডিয়ান পাৰ্টো তাৰ লগত লৈ বলক গম পাইছেনে কথাটো আসাম পাৰ্টৰ লগত ইণ্ডিয়ান পাৰ্টো আপুনি কমপ্লিমেণ্ট কৰি যাব লাগিব তেতিয়াই আপোনাৰ চিলেকশ্যনটো হোৱা চান্সেছ বহুত বেছি আছে সেই হিচাপত যদি আমি চাওঁ তেনেহ'লে আপুনি আমাৰ DSP চিলেকশ্যন PDF কোৰ্চ ল'ব পাৰে সেই বিষয়ে অলৰেডি জনোৱা আছে ওপৰত আপুনি দেখা পাই আছে এভৰিথিং যোনখিনি যি মই এতিয়া ভিডিঅ'ত আপোনাক ক'লোঁ সকলোখিনি এই ভিতৰতে আপুনি পাই যাব এভৰিথিং অন দ্য ফৰ্মেট অফ PDF ফৰ্মেটত পাব PDF ফৰ্মেটত কিয় ইম্পৰ্টেণ্ট হয় কাৰণ যেতিয়া আপুনি কিবা এটা বস্তু চাই পেলাই লিখিব নহয় আপুনি PDFটো ডাউনলোড প্ৰিণ্ট আউট নোলাব আপুনি কি কৰিব PDFটো চাই পেলাই ঘৰত লিখিব এই যদি আমাক কিবা এটা টপিক দিয়া আছে টপিক বিষয়ে আপুনি ঘৰত লিখিব যি PDF লিখা আছে সেইটোৱে লিখক লিখিলে কি হয় বস্তুটো বেছি আপোনাৰ ইনহেৰিট হৈ যায় মানে বেছি মনত থাকে মেমৰাইজ হৈ যায় চ' লিখাটো ইম্পৰ্টেণ্ট হয় আমি চমুকে দিম কেতিয়াবা 2টা পেজ দিম কেতিয়াবা 3টা পেজ দিম তাতকৈ বেছি নাহে প্ৰতিদিন চ' 2টা পেজটো আপুনি আৰামত ঘৰত গৈ পেলাই লিখিব পাৰিব পঢ়িব পাৰিব মেমৰাইজো কৰিব পাৰিব তাৰ ওপৰত আপুনি কুৱেশ্যনো পাব তাৰ ওপৰত আপুনি টেষ্টটো পাব তাৰ ওপৰত আপুনি মকো পাব লগতে ডেইলি ডাউট ছেশ্যন প্লাছ ডেইলি কাউন্সেলিংটো ডেট ইজ উইথ দ্য কোৰ্চ সেইটো হৈ যাব চ' সেই হিচাপত যদি আপুনি নম্বৰ আছে ডেছক্ৰিপশ্যন কৰি পেলাই তাত কল বা মেছেজ কৰিব পাৰে এণ্ড এভৰিথিং ইউ উইল ন' এবাউট ইট ঠিক আছে চ' বাকী ইমানেই আছিলে আজিৰ ভিডিঅ'ত চ' প্ৰিপেয়াৰ ভালকৈ কৰক ৰিটাৰ্ণৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰক এভৰিথিং উইল বি ফাইন ভাইবা ইজ নট ভেৰি ডিফিকাল্ট নম্বৰ হয় সেইটো হৈ যাব গম পাইছেনে মই আছোঁ আপোনাৰ লগত যদি এই বিচাৰে এভৰিথিং যোনটো আপোনাক কোৱা হৈছে ক্লিয়াৰ হৈ যাব এই ওপৰত নম্বৰত কল কৰক ডেছক্ৰিপশ্যনত নম্বৰ আছে তাক কল আপুনি কৰিব পাৰে আজি আছিলে আকৌ মই কৈ আছোঁ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আপোনাৰ লগত বহুতখিনি মই ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিবলগীয়া আছে আৰু ফিউচাৰতো মই এনেকৈ আপোনাৰ লগত আপডেটখিনি শ্বেয়াৰ কৰি থাকিম বা ইম্পৰ্টেণ্ট যদি কিবা মই ভাবোঁ এইটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ডেট উইল বি শ্বেয়াৰ্ড ভিআই দিছ চেনেল ঠিক আছে চ' ভিডিঅ' লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব সকলোৰ লগত শ্বেয়াৰ কৰিব যোনে অসম পুলিচৰ নেক্সট ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে ঠিক আছে চ' আজিৰ কাৰণে ইমানে আছিলে জয় হিন্দ জয় ভাৰত